নমস্কাৰ, আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এখন নিউ লুকছৰ ৱেগনাৰ। যিসকলে নিউ লুকছৰ ৱেগনাৰ বিচাৰিছিলে এইটো ভিডিঅ' তেওঁলোকৰ বাবে। ভিডিঅ'টো শেষলৈকে চাব। গাড়ীখনৰ ডিটেইলছ, প্ৰাইচ, মডেল, ৰিফাইনেন্সৰ বিষয়ে গোটেইখিনি কৈ দিম। গাড়ীখন চাই লওক, বহুত বেছি ধুনীয়া হৈ আছে। ফাৰ্ষ্ট অ'নাৰ ৱেগনাৰ VXI 1000cc 1000cc হয়। ফুল বডি অৰিজিনেল পেইণ্টত আছে আৰু গোটেই 4টা কোম্পানী টায়াৰ লাগি আছে আৰু স্পিয়াৰ টায়াৰটো বৰ্তমানলৈকে আনটাচ আছে। ফাৰ্ষ্ট অ'নাৰ ৱেগনাৰ নিউ লুকছত যিসকলে স্পেচিয়েলি বিচাৰি আছিলে এনেকুৱা এখন, তেওঁলোকে এখন ল'ব পাৰিব। এখন ফুল বডি অৰিজিনেল পেইণ্টত আছে, চাই লওক। গিলাছ গোটেইখিনি আপোনালোকে ভেৰিফাই কৰি ল'ব আহি পিনি। এখন গিলাছ সালসলনি নাই, গোটেইখিনি গিলাছ চিল পাব। আৰু আপোনালোকে স্পেয়াৰটো একবাৰ চাই ল'ব ধুনীয়াকৈ, মই দেখুৱাই দিছোঁ। গাড়ীখন ষ্টাৰ্ট হৈ আছিলে, আপোনালোকে একদম স্মুথ ইঞ্জিন পাব, যিটোত অকণো নইজ নাই, বহুত বেছি ধুনীয়া হৈ আছে। আপোনালোকে দুইটা চাবি পাই যাব, দুইটা ৰিম'ট কি পাব। এটা আজিলৈকে ইউজ কৰা নাই, এইটো ইউজ হৈ আছে। স্পেয়াৰটো আনটাচ, চাই লওক। ফাৰ্ষ্ট অ'নাৰ 40 কিমান চলি আছে মই দেখাই দিম। এনেকুৱা কম চলা ৱেগনাৰ স্পেয়াৰ আনটাচ থকা যিসকলে বিচাৰি আছে তেওঁলোকে এইখন গাড়ী ল'ব পাৰিব। বহুত এটা ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, চাই লওক। টায়াৰখিনি গোটেইখিনি কোম্পানী ফিটেড লাগি আছে। ছিট কভাৰ মেটিং গোটেইখিনি কৰি থোৱা আছে। আপোনালোকে নি এইবোৰ ছিট কভাৰ মেটিং একো কৰিব নালাগে। ছিট কভাৰ ধুনীয়া হৈ আছে, মেটখিনিও ভালেই হৈ আছে। ফগ লাইট কোম্পানী ফিটেড আছে, ৱৰ্কিং কণ্ডিশ্যনত আছে ফগ লাইট। চলি আছে 45,245। ABS এয়াৰবেগ গোটেইখিনি পাই যাব। ইয়াত এটা এয়াৰবেগ আছে। বাকী এইফালে আপোনাৰ ছুইচ আছে, ফগ লাইটৰ ছুইচ, হেডলেম্প ওপৰ তল কৰা। বাকী 4টা পাৱাৰ উইণ্ডো পাব, লক আনলক পাব। বাকী ছাইডৰ মিৰৰটো আপোনালোকে ইয়াতে এডজাষ্ট কৰিব পাৰিব চব। ইয়াত পাব আপোনালোকে AC একদম ধুনীয়া হৈ আছে, পূৰা চিল আছে। বাকী কোম্পানী ফিটেড মিউজিক ছিষ্টেম, যিটোত আপোনালোকে পাই যাব ব্লুটুথ কানেক্টিভিটি ইজিলি, একো দিগদাৰ নাই। বাকী আপোনালোকে ষ্ট্ৰিংটো এডজাষ্ট কৰোঁ বুলি ক'লে এডজাষ্ট কৰিবও পাৰিব। এইটো ষ্ট্ৰিং, এইটো ষ্ট্ৰিং এডজাষ্ট কৰিব পাৰিব। আৰু একবাৰ ইঞ্জিনটো ধুনীয়াকৈ দেখুৱাই দিওঁ ব'লক। 45,000 চলি আছে, চাই লওক, ধুনীয়াকৈ দেখাই দিছোঁ। এপ্ৰন চিল আছে, দুইটা এপ্ৰনে চিল আছে, চাই লওক। বাকী আপোনালোকে ইয়াত ABS পাব। এই বেটেৰীটো একদম নতুন হয়, প্ৰায়ে নতুন, জুলাই আগষ্ট মাহত লগাইছে। 5 years ৱাৰেণ্টি পাব আপোনালোকে। বাকী গাড়ীখন পিলাৰ চিলাৰ গোটেইখিনি চিল আছে, বনেটৰ পৰা আদি কৰি গোটেইখিনি চিল আছে, চাই লওক।
ইঞ্জিন ফুল্লি চিল, আনটাচ, একদম মজা হৈ আছে ইঞ্জিন। দৰ্জাকেইখনৰ চিলকেইটা মই একবাৰ দেখুৱাই দিওঁ, তেতিয়া বেছি ভাল হ'ব। চাই লওক। যিসকলে নিউ লুকছৰ ৱেগনাৰ বিচাৰিছে, ফাৰ্ষ্ট অনাৰ, 2টা চাবিৰ সৈতে, ছাৰ্ভিচ বুকৰ সৈতে এখন গাড়ী আপোনালোকে পাব। এখন গাড়ী যদি কেছত লওঁ বুলি ভাবে, প্ৰাইচ ৰখা হৈছে 425, আৰু 2020 আপোনাৰ অক্টোবৰ নৱেম্বৰ মাহৰ হয়, প্ৰায় 21 বুলিয়ে ধৰিব পাৰে। গাড়ীখনৰ কণ্ডিশ্যন বহুত বেছি ধুনীয়া গাড়ী। স্ক্ৰীনত নাম্বাৰ দি দিম, যিসকলে এনেকুৱা গাড়ী এখন লোৱা প্লেন কৰি আছে তেওঁলোকে কণ্টেক্ট কৰিব। ৰিফাইনেন্স হৈ যাব, 5 years to 6 years ৰিফাইনেন্স হ'ব। যদি আপোনাৰ প্ৰফাইল ভাল তেতিয়া 6 বছৰলৈকে মই কৰাই দিব পাৰিম, আৰু আপোনালোকে DP হিচাপত 70-80 দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব।